নগাঁও পুৰণিগুদাম মুৰহানীৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ৰহস্যজনকভাৱে মৃত্যু হৈছিল চামুগুৰি যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপসভাপতি তথা বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি বৰাৰ। প্ৰতিবেশীৰ চোতালত মৃত অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰিছিল প্ৰণৱৰ মৃতদেহ। মঙলবাৰে শোকসন্তপ্ত পৰিয়ালটোৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যুৱ কংগ্ৰেছৰ নেতা প্ৰণৱৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। নগাঁও আৰক্ষীয়ে হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হোৱা বুলি প্ৰকাশ কৰা মন্তব্যৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাত এই সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই। প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটো সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যুৱ কংগ্ৰেছৰ উপসভাপতি এজন অতি সক্ৰিয় কংগ্ৰেছ কৰ্মী প্ৰণৱজ্যোতি বৰা ডাঙৰীয়া আজি 6 দিনৰ আগতে তেওঁৰ মৃতদেহ পৰি থকা অৱস্থাত ওচৰৰ মানুহৰ ঘৰত পোৱা যায় আৰু সেই সময়ত তেওঁৰ মৃতদেহৰ তেওঁ চোলা পিন্ধি থকা নাছিলে। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে যে কোনোবাই এজন ডেকা ল'ৰা ক'ৰবালৈ গ'লে চোলা খুলি পেলাই যাব। তেওঁৰ 2টা মোবাইল এতিয়ালৈকে পুলিচে কি পালে সংসত্ব ঘৰৰ মানুহে গম পোৱা নাই আৰু তেওঁৰ গোটেই পৰিয়ালে এইটো সন্দেহ কৰে যে এইটো হত্যাকাণ্ড। পৰিয়ালৰ মাক, ককায়েক, নবৌৱেক, বায়েক সকলোৱে সন্দেহ কৰে যে এইটো হত্যাকাণ্ড আৰু পুলিচে যিধৰণে কথাটো গাপ দিবলৈ চেষ্টা কৰিছে সেইটো পৰিয়ালটোৱে মানি ল'ব পৰা নাই। কাৰণ পুলিচে এঘণ্টা নহওঁতেই কৈ দিলে যে হাৰ্ট এটেক। সাব ইন্সপেক্টৰ বা OC কোন আছিলে মই নাজানো, তেওঁতো কাৰ্ডিঅ'লজিষ্ট নহয়। PM ৰিপৰ্টটো আমিতো নৰ্মেলি আমি যেতিয়া এখন হস্পিটেললৈ ডেড বডি লৈ যাওঁ পোষ্টমৰ্টেম কৰি মেলি ৰিপৰ্টটো আহোঁতে এটা কিমান সময় লাগে সেইটো আমাৰ চবৰে ধাৰণা আছে। নিশ্চিতভাৱে সন্দেহ আছে, কাৰণ অলপ দিনৰ আগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যাওঁতে মোৰ কাষতে থাকি ধৰ্ণা দি থকা এজন ল'ৰা অতিৰিক্ত কন্দুৱা গেছ দি মৃত্যু হোৱাৰ পিছত PM এই পোষ্টমৰ্টেম ৰিপৰ্টটো তেওঁলোকে ওলাই অহাৰ পিছত আকৌ ডেড বডিটো সোমোৱাই নি আকৌ দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰি আকৌ এটা ৰিপৰ্ট বনাইছে। গতিকে চৰকাৰখনৰ এই গোটেই যিখিনি কংগ্ৰেছী মানুহক বা ৰাইজক ভয় খুৱাবলৈ যিটো ষড়যন্ত্ৰ চলি আছে, পৰিয়ালৰ ভাষ্যৰ পৰা মোৰ অনুমান হৈছে যে অত্যন্ত সক্ৰিয় আছিলে প্ৰণৱ। দলৰ কাম কাজত সদায় আগশাৰীত আছিলে, দলৰ কোনো কাৰ্যসূচীত তেওঁ অনুপস্থিত নাথাকে। গতিকে তেনেকুৱা এজন ল'ৰাৰ মৃত্যু আমি সহজভাৱে ল'ব নোৱাৰোঁ। আমি অসম বিধানসভাতো এই বিষয়ত আমাৰ দলৰ ফালৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু মই অসম পুলিচকো আহ্বান জনাম যে অন্ততঃ পৰিয়ালটো আশ্বস্ত হ'ব কিয় পৰা নাই। চোলাটো হেৰালে, চোলাটো কোনে লৈ গ'ল? মৰা মানুহজনৰ গাৰ পৰা এনেকুৱা মানুহ আমাৰ ইয়াত আছে নেকি? কোনোবা এনেকৈ তাৰমানে পুলিচে এইটো ক'ব বিচাৰিছে নেকি যে আমাৰ ইয়াত মানুহ এজন মৰা মানুহজনৰ পৰা মানুহে চোলাটো খুলি লৈ গ'ল, সেইটো কোনোবাই ব্যৱহাৰ কৰিবলৈ লৈ যাব? মোবাইলটো কিয় নিনিলে? মানুহৰ মনত যিবিলাক প্ৰশ্ন আহিছে এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো পুলিচৰ দায়িত্ব আৰু পুলিচে যদি অৱহেলা কৰে এইটো চৰকাৰে চকু দিব লাগিব। নিশ্চিতভাৱে এতিয়াও মাকে হিয়া ধুকৰি কান্দি আছে। মাকে কি কৈ আছে? ল'ৰাটো ঘূৰাই দিয়া বুলিতো কোৱা নাই। মাকে কৈছে দোষীক শাস্তি দিব লাগে আৰু মাকে গম পাইছে যে দোষী বাচি যাব। দোষী বাচি যোৱাৰ কাৰণে সমাজৰ কাৰণে ভাল হ'ব জানো? দোষী যদি বাচি যায় কাইলৈ যদি আৰু এজন প্ৰণৱজ্যোতিক আমি হেৰুৱাবলগীয়া হয় কোন জগৰীয়া হ'ব? এইবিলাকতো শান্তিপূৰ্ণ জেগা, ইয়াৰ ৰাইজটো শান্তিপূৰ্ণ ৰাইজ। শান্তিপূৰ্ণ জেগাত শান্তিপূৰ্ণভাৱে থকা ৰাইজৰ মাজত যেতিয়া মৃত্যুটো হত্যাকাণ্ড বুলি সন্দেহ হৈছে তাক আশ্বস্ত কৰা দায়িত্ব অসম পুলিচৰ হয়নে নহয়? মই ভাবোঁ যে পুলিচে প্ৰণৱ কংগ্ৰেছী হোৱাৰ কাৰণে কথাটো গুৰুত্বহীন কৰিবলৈ চেষ্টা কৰিছে। সেইটোতো আপোনালোকে দেখি আছে। আৰক্ষীৰ ওপৰত বিশ্বাসৰ কথাটো বাদ দিয়ক, আৰক্ষীক দিনৰ পোহৰত বিজেপিৰ গুণ্ডাই বুট জোতাই লাট মৰা নাই জানো? প্ৰণৱৰ কথাটোতো এতিয়া হৈছে। তানজিলহঁত যেতিয়া গৈ আছিলে পুলিচক লাট মাৰিছে,
কাৰোবাক পুলিচে ধৰিলে নেকি? যদি কালিলৈ বেলেগ এজন মানুহে আকৌ পুলিচক যদি লাট মাৰে তেতিয়া পুলিচে কি কৰিব? চবেই দেখি আছে। ৰকিবুল হুছেইনক আক্ৰমণ হ'ল, সেইটো বাৰু কংগ্ৰেছী মানুহ কাৰণে পুলিচে একশ্যন ল'বলৈ সাহস নাই, মুখ্যমন্ত্ৰীয়ে বেয়া পাব। ৰকিবুল হুছেইনক আক্ৰমণ কৰা মানুহক ধৰিলে, কিন্তু স্বয়ং পুলিচৰ খাকী পোছাকত যিবিলাকে লাট মাৰিলে, নগাঁও SP আত্মসন্মানৰ লগা নাই নেকি? নগাঁও SP এজন পুলিচ বিষয়া হিচাপে স্বাভিমান নাই নেকি? এনেকে তেওঁ বিচাৰে নেকি যে পুলিচবিলাকক বাটত মানুহে লঠিয়াই ঘূৰিয়াই থাকক? ওলাই পৰিছে ন কথাবিলাক, স্বভাৱটো।